ৰাজ্যজুৰি উন্মুক্ত গাঁতত পৰি আচলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰায় আহিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স যোগে বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্ন জিলাৰ উপায়ুক্তসমূহক। মই বৰ্তমান উপস্থিত আছোঁ ডিমৰীয়াৰ ক্ষেত্ৰী মালৈবাৰী সংযোগী পথত আৰু ক্ষেত্ৰী মালৈবাৰী সংযোগী পথৰ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে উন্মুক্তভাৱে পৰি আছে কেইবাটাও গাঁত আৰু বিগত প্ৰায় 2 পৰা 3 মাহ ধৰি এনেদৰে আচলতে উন্মুক্তভাৱে পেলাই ৰাখিছে নিৰ্মাণ সংস্থাই। পানী যোগান আঁচনিৰ নামত বিভিন্ন ধৰণৰ গাঁত তেওঁলোকে খান্দিছে গ্ৰামাঞ্চলসমূহত। আৰু দিছপুৰ সমষ্টিৰ অন্তৰ্গত ডিমৰীয়াৰ ক্ষেত্ৰী মালৈবাৰী সংযোগী পথৰ দৃশ্য এটাৰ পাছত আনটো আচলতে এনেদৰে উন্মুক্তভাৱে পথৰ দাঁতিত চলাই থৈ খান্দি থৈ গৈছে গাঁতসমূহ। উন্মুক্তভাৱে আছে, কোনো সাংকেতিক চিহ্ন নাই। তাৰ ফলত এই যথেষ্ট সদাব্যস্ত পথটোত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা ব্যক্ত কৰিছে। মই পুনৰ এটি আচলতে 3টি গাঁত আচলতে ওচৰা ওচৰিকৈ এনেদৰে উন্মুক্তভাৱে ৰখাই থৈছে। চাওক কি ভয়ংকৰ দৃশ্য, পথৰ ঠিক দাঁতিতে আছে আৰু ইয়াৰে যথেষ্ট সংখ্যক লোক অহা যোৱা কৰে আৰু সেইসমূহ লোকে আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কি ক'ব আচলতে 3টিকৈ গাঁত যথেষ্ট, আৰু ইয়াতেই নহয় যথেষ্ট অন্যান্য স্থানতো গাঁত দেখিবলৈ পোৱা গৈছে। হয়, এইটো বিৰাট বেয়া কাম হৈ আছে। ৰাস্তা কাষতে গাঁত খান্দি থৈছে, গোটেই ষ্টুডেণ্ট যোৱা এইটো ৰাস্তা বোলে ৰাস্তাতে যাওঁতে গাঁতত সোমাই সেইদিনা পৰিছিলে এজন ল'ৰা, বহুত চাল তাল গৈছে ভৰিত। কিন্তু কি কৰিব এতিয়া, ক'লেও নামানে, ঠিকাদাৰ পলাল, কাম আধা কৰক এনেকৈ কয়। হয়, নিশ্চয়কৈ আচলতে কোনো বিশেষ ঠিকাদাৰে হয়তো ইয়াৰ পৰা পলায়ন কৰা বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। আৰু এনেদৰে উন্মুক্তভাৱে মাহৰ পিছত মাহ ধৰি এনেদৰে গাঁতসমূহ ৰখাই থৈছে। অন্য এগৰাকী স্থানীয় লোক আছে, কি ক'ব? পথসমূহ খান্দিছে, গাঁত এনেকৈ উন্মুক্ত কৰি থৈছে, যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। চাওক, আমাৰ মালৈবাৰী ক্ষেত্ৰীৰ পৰা যিটো যাতায়াত ৰাস্তা ব্যৱস্থা আছে, অকল ক্ষেত্ৰী মালৈবাৰী বুলিয়ে নহয়, গোটেই ডিমৰীয়াতে আমাৰ ধৰক মিতনি তেতেলীয়া এই অঞ্চলতো এনেকুৱাকৈ বহুত গাঁত খান্দি মানে ৰাখি থৈ দিছে। ইয়াত যিটো পাব্লিক হেল্থৰ মানে পানীৰ ব্যৱস্থাৰ কাৰণে আমাৰ ৰাইজৰ সুবিধা দিয়াৰ চেষ্টা কৰিছে, কিন্তু তাৰ বিপৰীতে মানুহক মাৰাৰ চেষ্টাও এটা ৰাখিছে বুলি আমি অনুভৱ হয়। আৰু ইয়াতে আমাৰ ওচৰা ওচৰিকৈ 3টা গাঁত আছে, কোনো ঢাকনৰ ব্যৱস্থা কৰা নাই, বেৰিকেডৰ ব্যৱস্থা কৰা নাই। মুখ্যমন্ত্ৰীয়ে কালি বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে, আচলতে উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে। কি ক'ব বিষয়টো? যে এইটো চাইডেদি মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে অতি সোনকালে অলপ গুৰুত্বভাৱে লৈ আমাৰ এই ডিমৰীয়া তেতেলীয়া অঞ্চলৰ বা ক্ষেত্ৰী অঞ্চলৰ যিটো ৰাস্তা, আমাৰ ইয়াতে কলেজ আছে, হাইস্কুল আছে, শংকৰদেৱ স্কুল আছে, গোটেইখিনি ল'ৰা ছোৱালী আমাৰ ৰাতিপুৱা 9টাৰ পৰা মানে বহুত যথেষ্ট ভিৰ হৈ যায়। যে এনেকুৱা ক্ষেত্ৰত যেন মুখ্যমন্ত্ৰী মহোদয়ে অলপ হস্তক্ষেপ গ্ৰহণ কৰে। হয়, নিশ্চয়কৈ আচলতে 4খনকৈ শৈক্ষিক প্ৰতিষ্ঠান এই পথটোৰে ছাত্ৰ ছাত্ৰীয়ে পুৱাৰ ভাগতে অহা যোৱা কৰে। তাৰ পাছতো এনেদৰে 3টিকৈ ওচৰা ওচৰিকৈ মই পুনৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে প্ৰকাণ্ড গাঁত আচলতে বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ নামত এনেদৰে ঠিকাদাৰে মৈমতালিৰে খান্দি থৈ গৈছে বুলি মই কৈছোঁ। তাৰপাছত কোনো সাংকেতিক চিহ্ন প্ৰদান কৰা নাই, কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। মই পুনৰবাৰ কৈছোঁ, আচলতে ক্ষেত্ৰী মালৈবাৰী সংযোগী পথতে নহয়, সমগ্ৰ ডিমৰীয়াৰ বিভিন্ন স্থানত এনেধৰণৰ যথেষ্ট উন্মুক্ত গাঁত আছে। কিন্তু সেই ক্ষেত্ৰত আজিলৈকে গা লৰা নাই বিভাগীয় প্ৰশাসনৰ। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা লোকনিৰ্মাণ বিভাগলৈ যথেষ্ট বিয়াগম বিভাগ থকাৰ পাছতো কিন্তু আজিলৈকে দৃষ্টি পৰা নাই। সমান্তৰালভাৱে পথসমূহো খান্দি পেলাইছে তেওঁলোকে, আৰু সেয়েহে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।